আপোনালোকে দেখিলে যে যোৱাকালি SIT জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কাম শেষ হৈছে বুলি কৈছে, SITৰ কাম শেষ হৈছে বুলি কৈছে। তাৰ পাছত এতিয়া জুবিনদাক ন্যায় দিয়াটো ন্যায়ালয়ৰ কথা, সেই কথা তেওঁ যে কৈছে। আৰু অলপ দিনৰ আগত আপোনালোকে যদি চাই তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জুবিনদাক ন্যায় দিলো বুলি ক'লে, বিজেপিয়ে ন্যায় দিলো বুলিও কৈছিলে। গতিকে তেওঁ সঁচা সঁচিকে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিয়া হত্যাকাৰীসকলৰ শাস্তি দিয়াৰ পক্ষত তেওঁ আছে নে নাই সেই কথাটো আমাক লাগিব। আৰু আপোনালোকে লক্ষ্য কৰিব এই ট্ৰাংকে যে আপোনাৰ তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰি আচলতে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেই তাত মাল মতম আছে নে নাই সেই বস্তুটো আমাক লাগিব। কিন্তু আমি দেখিলো যে এই তদন্ত প্ৰক্ৰিয়াটোত যে SITয়ে জুবিনদাৰ যিটো তদন্ত চলালে, সেই তদন্ত চলোৱা সময়খিনিত আমি প্লেচ অফ অকাৰেন্স ঘটনাস্থলীত গৈ তদন্ত কৰা কিন্তু আমি নেদেখিলো। আয়োগ ঘটনাস্থলীলৈ নগলে। গতিকে আয়োগ যদি প্লেচ অফ অকাৰেন্সলৈ নাযায়, কেনেকুৱা ধৰণে তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰিছে, কেনেকুৱা ধৰণৰ চাৰ্জশ্বিট তেওঁলোকে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেইটো তেওঁলোকে জানে। আৰু তেওঁলোকে কিবা কল্পনাৰ ভিত্তিতে কিবা চাৰ্জশ্বিট দাখিল কৰিলে নেকি? আৰু কল্পনাৰ ভিত্তিত যদি চাৰ্জশ্বিট দাখিল কৰিছে তেনেহলে কোৰ্টততো সেইটো উফৰি যাব। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকৈ আচলতে সেই যে 12,000 পৃষ্ঠা নে কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছো বুলি কৈ চৰকাৰৰ দায়িত্ব শেষ হৈছে বুলি ক'লে নহব। বৰ্তমান সময়ত আপোনালোকে যদি চাই ৰাজ্যখনত পেণ্ডিং হৈ থকা আচলতে কেছৰ সংখ্যা, সেইটো দেখিলে আপোনালোকে আচৰিত হ'ব। এই অভিনীল হত্যাকাণ্ডৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে, জোনমণি ৰাভাৰ হত্যাকাণ্ডটোৰ কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে। আজিৰ দিনটোলৈকে অভিনীলক আমি ন্যায় দিব পাৰিলো নে নাই? আজিৰ দিনটোলৈকে জোনমণি ৰাভাক আমি ন্যায় দিলো নে নাই? সেই কথা বতৰাবিলাক আপোনালোকে মনলৈ আনক। জুবিনদাৰ ক্ষেত্ৰতো আচলতে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ এই গোচৰটোৰ নিচিনাকেই আমি জুবিনদাৰ এই হত্যাৰ ঘটনাটোৰ ক্ষেত্ৰতো তেওঁলোকৰ এই যিটো ঘটনা হৈছিলে সেইটোৱে পুনৰাবৃত্তি হ'ব নেকি? কোনো ৰিজাল্ট নোলোৱাকৈ এনেকৈ আচলতে আজি অভিনীলৰ পৰিয়ালে যেনেকৈ আচলতে কান্দি কাটি অৱস্থা নাইকিয়া হৈ থাকিবলগীয়া হয় শুনানি যেতিয়া আহে, আজি আপোনাৰ জোনমণি ৰাভাৰ মাতৃৰ যিটো অৱস্থা আপোনালোকে দেখিছে। গতিকে এনেকুৱাই অৱস্থা আচলতে জুবিনদাৰ ক্ষেত্ৰত হ'ব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। কাৰণ কোৰ্টত উপযুক্ত তথ্য প্ৰমাণ নিদিলে কোনো কাৰণতে আচলতে হত্যাকাৰীসকলক আমি যাৱতীয় শাস্তি প্ৰদান কৰিব নোৱাৰো, ফাঁচি দিব নোৱাৰো। মাৰ্ডাৰ কৰা হৈছে বুলি 103 তাত আপোনাৰ ছেকশ্যন লগাই দিলে নহব। মাৰ্ডাৰ কেনেকে কৰিলে তাৰ তথ্য প্ৰমাণ, য'ত মাৰ্ডাৰ কৰা হৈছিলে তাত গৈ আচলতে তদন্তকাৰী বিষয়াই গোটেই